আলু এনেধৰণে তৰকাৰী বনালে খায়ো ভাল লাগে বা মাছৰ জোল হিচাপে বনালেও ভাল লাগে। লগতে এনেধৰণে পুৰিৰ লগতো খাব পাৰি, মানে পুৰি চব্জিৰ লগতো খাব পাৰি। ধৰক পুৰিৰ লগত মানে চব্জি কৰি খাব পাৰি আৰু কিবা আবোল তাবোলহে বকিছোঁ গৰমত বা যে কি নহওক। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাই গৈ থাকক। বৰ্তমান মই যিখন ভাজি বনাই আছোঁ, এনেকুৱাবিলাক ভাজি আমাৰ মাৰ হাতেৰে খাইছিলোঁ আজি মানে 18 বছৰ আগতেই। প্ৰথমে সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ। এতিয়া নিশ্চয় ৰাতিপুৱা হৈ থকা নাই, আজি মোৰ শুই উঠা দেৰি হ'ল, 8:15 হ'লেই। যে কি নহওক বাৰীৰ পৰা কেইটামান বস্তু বিচাৰি আনিলোঁ। কচু শাক, এইকেইটা বনৰীয়া ভাত কেৰেলা, মানে ভাত কেৰেলা এজোপা গহৰা গজা আছিলে, তাতে এইকেইটা ওলালে, লৈ আহিলোঁ। কেইডালমান কচু শাক, লগতে গহৰা গজা, মানে আপোনাৰ ৰঙালাও আগ একেলগে সকলোখিনি কাটি বাছি ধুই ল'লোঁ। এয়া চাওক, কঁঠাল গুটি, কচু শাক, ৰঙালাও আগ চব মিশ্ৰণ কৰি দিলোঁ, লগতে ভাত কেৰেলাকেইটাও দেই, মানে বাৰীৰ পৰা তুলি আনিছোঁ লোকেল বস্তু আৰু একেলগে মিশ্ৰণ কৰি দিলোঁ। এই ভাজিটো আগতে আমাৰ মায়ে খুব বনায়, খাই বহুত ভাল লাগে। যে নহওক পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ, মানে ভাজি বনাম আৰু এতিয়া অলপ মানে বেছি নহয় 3 পোৱামান গাহৰি মাংস মানে বইল কৰি থোৱা আছিলে, ফ্ৰাই কৰি দিব লাগে বোলে এজন মানুহক ভাত খাবলৈ আহিছে, সেইবাবে নহৰু পিঁয়াজ অকণমান দি ফ্ৰাই কৰি দিছোঁ। ইতিমধ্যে এয়া হ'লেই, আলু অকণো যোগ কৰি দিছোঁ। আলু ফ্ৰাই কৰি খাবলৈ বৰ ভাল লাগে চাবচোন, লগতে এনেকৈ মাংসৰ লগত দি। এয়া নহৰু আদা, লগে লগে মাংস হৈ গ'ল দেই। অকণ দেখাইছোঁ আৰু মানে গোটেইখিনি দেখুওৱা নাই। প্ৰথমতে বইল কৰি ল'লোঁ, তাৰপিছত ফ্ৰাই কৰিলোঁ। এতিয়া কি বনাম জানেনে? এয়া হৈছে জোল মাংস বনাবলৈ লৈছোঁ। হালধি নিমখ জোখমতে দি দিলোঁ, লগে লগে আদা নহৰু এইখিনি যোগাৰ কৰি থৈছোঁ। তাৰপাছতে আপোনালোকে চাই থাকক কেনেধৰণে বনাম। আচলতে আজি আমাৰ হোটেলত কাৰিকৰে ছুটি ল'লে, সেইবাবে মই সমস্ত বনাব লাগিব। এইফালে ৰঙালাও মানে বেচন দি লৈছোঁ, হালধি নিমখ ৰেড চিলি সকলো দি মিনিট কৈছোঁ অকণমান মিশ্ৰণ কৰি দে, ফ্ৰাই কৰি ভাতৰ লগত দিম। এতিয়া বনাবলৈ লৈছোঁ এয়া মিক্স চব্জিটো, যিটো আপোনালোকক প্ৰথমতেই দেখুৱাই আছিলোঁ। দালি মাংস হৈ গ'ল সকলোখিনি, ঢাকি দিলোঁ অকণমান সময়। মানে আপোনালোকক কৈ গৈছোঁ, আপোনালোকে বুজি পাব নিশ্চয়। ক'ৰবাত পৰিলেগৈ চাওক, উপায় নাই আৰু গৰম সিফালে। আজি মানে বৰষুণ দিওঁ দিওঁ কৰি আছে, কিন্তু দিয়া নাই। খুব গৰম উঠিছে, উপায় নাইকিয়া হৈছে মানে কৈছোঁ নহয়। কাৰিকৰজনে কিন্তু মানিব লাগিব দেই, ইমান গৰমত বনাই থাকে। মাজে মাজে মই লাগি দিওঁ বাৰু, নিদিয়া নহয়। আজিতো সকলোখিনি ময়ে বনাব লাগিব। এফালৰ পৰা আপোনালোকে চাই যাওক আৰু মই বনাই যাওঁ। হালধি নিমখ জোখমতে দি দিলোঁ, লগত অকণমান নহৰু দিম, বেলেগ একো নিদিওঁ। এইখিনি বনাই লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ আকৌনো মই কি বনাম। বন্ধু বান্ধৱীসকল, এনেধৰণে মিক্স কৰি কিছুমান পাচলি খাই ভাল লাগে, যদিহে নিজৰ বাৰীতে হোৱা হয়। যে কি নহওক দুপৰীয়া সময় আপোনালোকক মই কালি কৈ আছিলোঁ যে আমাৰ হোটেলত মানে মাংস ভাতৰ ৰেটটো অলপ কমাই দিয়া হৈছে। ইয়াত ব্ৰইলাৰ মাংসও পাব পাৰে, কিন্তু গাহৰি মাংস অৰ্ডাৰ দিলেহে পাব, অৰ্ডাৰ নিদিলে নাপায়। সদায় মানে আমাৰ হোটেলত নাথাকে, অৰ্ডাৰ দিলেহে হয়। যে কি নহওক ব্ৰইলাৰ মাংস ভাত 70 টকা, মাছ ভাতো 70 টকা, নিৰামিষ কিন্তু 60 টকা। এতিয়া বনাবলৈ লৈছোঁ শুকান ভাজি, ভাত কেৰেলা আলু শুকান ভাজি বনাবলৈ লৈছোঁ। কেৰাহী এটা পাতি লৈছোঁ, এয়া দি দিলোঁ জলকীয়া পিঁয়াজ। এতিয়া বুঢ়ীদাক কৈছোঁ বোলো অকণমান সহায় কৰি দিয়া, নহ'লে নোৱাৰোঁ। মই অকলেই গোটেইখিনি কৰা নাই, মানে যোগালী আছে। মই মাত্ৰ পাক ধৰিব লাগে। এইখিনি হৈছে বুট বইল কৰি থোৱা আগতীয়াকৈ, মানে 3টা বস্তু, আলু ভাত কেৰেলা বইল কৰি থোৱা বুট মিশ্ৰণ কৰি জলকীয়া পিঁয়াজ দি দিছোঁ, বেলেগ একোৱে দিব নালাগে। শুকান ভাজি সদ্যহতে, বহুত কিবাকিবি মছলা দিব কোনো প্ৰয়োজন নাই, বহুত ভাল লাগে এনেধৰণে খাই। খুব ধুনীয়াকৈ এতিয়া ভাজি আছোঁ। তাৰপাছতে নিমখ হালধি আহিব সোৱাদ অনুসৰি, ওপৰতে আহি গ'ল আৰু অলপ পিঁয়াজ, এয়া দি দিলোঁ। খুব ধুনীয়াকৈ এতিয়া ভাজি দিম, তাৰপাছতে ভাতৰ লগত দিবলৈ মানে শুকান ভাজি ৰেডি কৰি দিম। আপোনালোকে চাই থাকক, লগতে যদি ভিডিঅ'সমূহ চাই ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব
আৰু অকণমান যদি বেছিকৈ ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। জ্বলাটো যি নহওক ভাজি হৈ গ'ল। এতিয়া কি বনাই আছোঁ সকলোখিনি কমেণ্টত লিখিব দেই। সম্পূৰ্ণ চোৱাসকলে লিখিব, চবেই বাৰু দেখিব নোৱাৰে। ইয়াত আছে কাবেলি বুট, গ্ৰীণ মটৰ, আলু, ৰঙালাও আৰু লগত আছে পটল। এইটো আমাৰ ভাতৰ চব্জি। সম্পূৰ্ণ দেখাই দিয়া নাই, আগতে দেখুৱাই দিছিলোঁ আৰু আজি মই মোৰ হাতেৰে কি বনাইছোঁ সেইটোহে দেখাই আছোঁ মানে দেই। বনাই 12, 13, 15 বাজি গৈছে, যিয়ে নহওক বাৰু বনাব লাগিবই। এইফালে আকৌ বুট দালি আলু ৰেডি কৰি থোৱা আছে বইল কৰিবলৈ। মটৰ বইল কৰি হৈ গ'ল, মানে মটৰখিনি মানে ঘুগুনি বনাবলৈ আৰু পাটৰ গাড়ী আহিব যে ৰাতি ঘুগুনি খাবলৈ, সেয়েহে যিয়ে নহওক বাৰু সেইফালে চব্জি উতলি আছে। আলু দুটামান ৰুকি দে। বাহিৰৰ পৰিৱেশটো অকণমান কেমেৰাটো ফাউককৈ পকাই দিছোঁ ৰ'ব, এইয়া দেখুৱাই দিছোঁ আপোনালোকক। মানে আমাৰ ডিজিটেল পাকঘৰ বাহিৰত ওলাই থাকে। যি কি নহওক ভাতৰ পানী বহাই থৈছোঁ। এইফালে সকলোৱে কামে কামে ব্যস্ত নিজৰ নিজৰ কামত, ময়ো ব্যস্ত নিজৰ কামত। মাছৰ জোল অকণ বনাব লৈছোঁ। এইখিনি আলু ডাঙৰ ডাঙৰ দুটা ৰুকি লৈছোঁ। বিলাহী নিচেই কম আছে, সেইবাবে আলু ৰুকি লৈছোঁ। এয়া বিলাহী, এয়া পিঁয়াজ, আদা নহৰু, খুব ধুনীয়াকৈ সকলোখিনি ভাজি ল'লোঁ। বিলাহী, আলু, পিঁয়াজ, মাছৰ মাথা এটা ভাজি পেলাই মানে ভাঙি পেলাই দি দিলোঁ। লগতে অকণ ভিডিঅ' কৰিবলগীয়া আছে। এইফালে আৰু এখনি হোটেল আছে, তাত মানে বিহাৰী সম্প্ৰদায়ৰ ল'ৰা কেইটামান আছে, খুব গান বজাই থাকে। এইফালে এইখন পচেন্দা হোটেল বুলি কয়। ইমানেই গান বজাই থাকে, এইটো আমাৰ পাকঘৰ, ইমান দিগদাৰ হয় নহয়, উপায় নাই আৰু। সিহঁতক ক'লেও কথা বুজি নাপায়, কপিৰাইট লাগি যায়, মোৰ আকৌ দিগদাৰ হয়। যেই নহওক মাছৰ জোলৰ মানে তৰকাৰীখন ধুনীয়াকৈ হৈছে আৰু দেই। ইয়াত আছে ৰেড চিলি, অকণমান হালধি, ধনিয়া গুড়া, জিৰা গুড়া, লগত আছে আদা নহৰু। পাঁচ মিনিট উতলাৰ পাছত আৰু হৈ গ'ল মাছৰ জোল ৰেডি। যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধেমালি ধুমুলাকৈ গৰমতে এনেধৰণে বনালোঁ। আলু এনেধৰণে তৰকাৰী বনালে খায়ো ভাল লাগে, বা মাছৰ জোল হিচাপে বনালেও ভাল লাগে। লগতে এনেধৰণে পুৰিৰ লগতো খাব পাৰি, মানে পুৰি চব্জিৰ লগতো খাব পাৰি। ধৰক পুৰিৰ লগত মানে চব্জি কৰি খাব পাৰি আৰু কিবা আবোল তাবোলহে বকিছোঁ গৰমত, বা যি কি নহওক। শেষত সকলোকে মৰম যাচিলোঁ, সকলোৱে সুখে শান্তিয়ে থাকক তাৰে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।